চাওক প্ৰথম কথা হৈছে যে অসমত ৰাজ্যিক বোৰ্ডৰ বিশ্বাসযোগ্যতা অটুট থাকিব লাগিব। উচ্চতৰ মাধ্যমিকৰ ফলাফলতকৈ এইবাৰ উচ্চ মাধ্যমিক পৰীক্ষা অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ আমি যথেষ্ট উদ্বিগ্ন হৈ পৰিছিলোঁ। কাৰণ বিগত বৰ্ষত প্ৰায় ৭৫% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বিপৰীতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাত্ৰ ৬৩% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছিলে। গতিকে ৰাজ্যিক বোৰ্ডৰ অধীনৰ বোৰ্ডৰ পৰীক্ষাত এই ধৰণেৰে ছাত্ৰ ছাত্ৰী উত্তীৰ্ণৰ হাৰ হ্ৰাস পালে স্বাভাৱিকতে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকল চিন্তিত হ'ব আৰু ৰাজ্যিক বোৰ্ডৰ প্ৰতি ক'ৰবাত যেন বিশ্বাসহীনতাৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে এই পৰিৱেশটোৰ মোকাবিলা কৰিবলৈ অসমৰ ছাত্ৰ সমাজ, ৰাজ্যিক বোৰ্ড, চৰকাৰ, শিক্ষাবিদসকল সকলোৰে যৌথ প্ৰচেষ্টা লাগিব, উমৈহতীয়া প্ৰচেষ্টা লাগিব। মূল কথাটোৱে হৈছে অসমত মাতৃভাষা মাধ্যম আৰু ৰাজ্যিক বোৰ্ডৰ জয়ময় অৱস্থা চলি থাকিব লাগিব আৰু ছাত্ৰ ছাত্ৰীয়ে অভিভাৱকসকলে ৰাজ্যিক বোৰ্ডৰ অধীনত দ্বিধাহীনভাৱে পঢ়াৰ এটা পৰিৱেশ ৰচনা হ'ব লাগিব আৰু তাৰ কাৰণে আমাৰো যদি কিবা কৰণীয় আছে এই ক্ষেত্ৰত আমি ৰাইজৰ অভিভাৱকত্ব কামনা কৰিছোঁ।